জিলা সমিতিয়ে আজি আমি যেটো সমদল প্ৰতিবাদ মূল উদ্দেশ্য হৈছে যে বৰ্তমান অসমত বিভিন্ন প্ৰান্তত যেটো অমানৱীয় উচ্ছেদ আৰু বিদেশীৰ নামত স্বদেশীক হাৰাশাস্তি এইসমূহৰ প্ৰতিবাদত আজি আমি এইটো সমদল উলিয়াবলৈ আমি বাধ্য হৈছোঁ। আৰু প্ৰথম কথা হ'ল যে আৰু বিশেষকৈ আমি দাবী উত্থাপন কৰিছোঁ যে যিসকল লোক বৰ্তমান উচ্ছেদ চলি আছে ইমিডিয়েটলি উচ্ছেদটো বন্ধ হ'ব লাগে। দ্বিতীয়তে আমি যিসকলসমূহ বৰ্তমান উচ্ছেদ হৈ গৈছে সেইসমূহক মানে সংস্থাপন দিব লাগে। সিহঁতৰ যিকেইটা প্ৰয়োজনীয় নেচেচিটি যি বস্তু আছে সিহঁতক চৰকাৰে আজিলৈকে প্ৰদান কৰা নাই। আৰু ভাৰতীয় সংবিধানৰ সুৰক্ষাৰ স্বাৰ্থত যে আমাৰ সংবিধান সুৰক্ষিত হয় আৰু আমাৰ মাইনৰিটিৰ লোকসকলৰ ছেফটি হয় ইয়াৰ আমি দাবী উত্থাপন কৰিছোঁ। আৰু লগতে এই চৰকাৰখনে দেখা গৈছে যে নিৰ্বাচন অহাৰ 26ৰ নিৰ্বাচন অহাৰ এই সুযোগতে আমি দেখা পাইছোঁ যে বিভিন্ন আমাৰ সংখ্যালঘু লোকসকলক আমাক টাৰ্গেট কৰি উচ্ছেদ কৰা আমি দেখা পাইছোঁ। এটাৰ পিছত নতুন নতুন ইস্যু লৈ আমাক সংখ্যালঘু লোকসকলক হাৰাশাস্তি কৰি আছে। গতিকে আজি এই প্ৰতিবাদী স্থলৰ পৰা আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ আপুনি এই অমানৱীয় উচ্ছেদ বন্ধ কৰক। আৰু যদি আপুনি এইবিলাক বন্ধ নকৰে আমি ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য থাকিম। যিহেতু আমাৰ বৰ্তমান অসমত আমাৰ মুছলমান লোকসকলক এটা বেলেগ দৃষ্টিকোণৰ ফালৰ পৰা চাই থকাজন আমাৰ দৃষ্টিগোচৰ হৈছে। গতিকে আমি অনুৰোধ জনাইছোঁ আপুনি সংবিধানৰ শপত লৈ আপুনি অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত লৈ আপুনি মুখ্যমন্ত্ৰী দায়িত্ব হিচাপে আপোনাৰ শইকীয়া বৰুৱা আলী মহম্মদৰ যেনেকুৱা দৃষ্টিৰে চাব লাগিব সকলোৰে সম দৃষ্টিৰে চাবৰ কাৰণে আমি আহ্বান জনাইছোঁ। ইয়াত কোনো ধৰণৰ পাৰ্থক্য হ'ব নালাগে। আপুনি এজন সংবিধানৰ শপত খাই আমি দেখা পাইছোঁ যে আমাক বিভিন্ন সময়ত তুচ্ছ তাচ্ছল্য কৰা আমি দৃষ্টিগোচৰ হৈছে। গতিকে আজি এই প্ৰতিবাদস্থলীৰ পৰা আমি আহ্বান জনাইছোঁ আপুনি এইসমূহ বন্ধ কৰক আৰু সকলোকে সম দৃষ্টিৰে আপুনি আগবাঢ়ি যাওক। আমি আপোনালোকৰ লগত আছোঁ।